নিৰ্বাচনৰ পূৰ্বে তিনি গগৈক লৈ এক চৰ্চা হৈছিল আপোনালোকে নিশ্চয় জানে যে তিনি গগৈহে বিজেপিক পৰাভূত কৰিব পৰা যাব বা বিজেপিক হৰাব পৰা যাব এই ধৰণৰ এক চৰ্চা যেটো হৈছিল আপোনালোকে নিশ্চয় জানে যে তিনি গগৈ একেলগ লাগিছে বুলি এখন যেটো ফটো যেটো চৰ্চা হৈছিল আপোনালোকে নিশ্চয় এই কথাবিলাক আপোনালোকৰ মনত আছে তে তিনি গগৈৰ লগত ময়ো এজন গগৈ হয় আপোনালোকে নিশ্চয় জানে যিসকল নাজানে মই তেওঁলোক কব বিচাৰিছে এটা ময়ো যদি যোগদান কৰো হয়তো চাৰি গগৈ হৈ যাব পাৰে মোক কেইজনমান ব্যক্তি ইতিমধ্যে কমেন্ট সেকশনত সুধে যে আপুনি কিয় বিজেপিৰ এগেইনষ্ট কৰে কংগ্ৰেছৰ সপক্ষে কিয় আপুনি কয় বা এইটো কংগ্ৰেছৰ চেনেল বুলিও ইতিমধ্যে কমেন্টত লিখিছে যোনে তোতে জিতি লিখিব পাৰে তো কোৱা লিখাত কোনো বাধা নাই কাৰবাৰ মনত যি আহিছে তো লিখিব পাৰে মই তাত বাধা নিদিও কিন্তু কথা হল যে এটা কাৰোবাৰ এটাক ধক এটা খুব মাৰি আছে মই দৰ্শক হিচাপে মই চাই থাকিব নোৱাৰো কাৰণ মই এৰুৱাই দিব লাগিব যে কাৰ ভুল হৈছে কাৰ শুদ্ধ হৈছে এখিনি বিচাৰি বিচাৰি মই কৰি পেলাহে এৰি দিব লাগিব মানে তেওঁলোকক মানে কাজিয়াখন সমাপ্ত কৰাব লাগিব মোৰ উদ্দেশ্যটো হল হেতু এটা কোনোবাই মোক যদি কংগ্ৰেছী বুলি ভাবে কোনোবাই মোক বিজেপি বুলি ভাবে এইবিলাক ভাবি থকা কথা হল যে মই কাৰোবাক একেবাৰে মাৰি পেলাবলৈ মই দিব নোৱাৰো মানে ঠিক তেনেকুৱা ধৰণৰ বিজেপি চৰকাৰখনে যেটো কংগ্ৰেছ শূন্য হ'ব বুলি কৈ আছিল শূন্য হ'ব মানে কি কংগ্ৰেছক হেককে মাৰি পেলোৱা মই কংগ্ৰেছৰ সপক্ষে নকৈ এতিয়া বিজেপিৰ পক্ষে কম নেকি যাক নেকি শূন্য কৰিব বিচাৰি আছে ৰা মানে কি গণতন্ত্ৰ শেষ কৰিব বিচাৰি আছে গণতন্ত্ৰ শেষ হ'বলৈ মই দিম নেকি মই কেতিয়াও নিদো এজন সচেতন নাগৰিক হিচাপে মই কেতিয়াও নিদো এইটো কাম কৰিবলৈ মই কেতিয়াও নিদো ৰাজনৈতিক ক্ষেত্ৰখনত যিসমূহ যুঁজ হৈ থাকে সেই যুঁজসমূহ মই চাই থাকো আৰু এই যুঁজবিলাকক লৈ মই যেটো ভিডিঅ'সমূহ বনাই থাকো আপোনালোকে নিশ্চয় পাই থাকে মোৰ ফালৰ পৰা মই কিছুমান কথা কওঁ এই কথাবিলাক যদি আপোনালোকে ভালে গুৰুত্ব দি শুনে হয়তো বুজি পাব যে বিজেপি চৰকাৰখনে কেনে ধৰণৰ ৰাজনীতি কৰিছে এই কথাবিলাক আপোনালোকে বহুতে বুজি পোৱা নাই কিছুমান অন্ধভক্ত হৈ চাই আছে তো অন্ধভক্ত হৈ মই চাই থাকিব নোৱাৰো কাৰণ মোৰ চকু আছে মোৰ কাণ আছে নাক আছে সকলো আছে মই গতিকে এইবিলাক বিজেপি চৰকাৰৰ যিবিলাক কৌশল তেওঁলোকে কেনে ধৰণে শোষণ কৰিব পাৰো এই ধৰণৰ কৌশল মই পছন্দ নকৰো এতিয়া আপোনালোকে জানে যে মূল্য বৃদ্ধিক লৈ কোনো একো নকয় এটা মইতো কৈ আছো যে মূল্য বৃদ্ধি হ্ৰাস কৰক মই বিজেপিৰ গুণগান গাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ মুখ্যমন্ত্ৰী হওক বুলি কম যদিহে মূল্য বৃদ্ধি হ্ৰাস হৈ যায় কিন্তু এইটোকে যে কিয় কৰিব পৰা নাই 6 জনগোষ্ঠী জনজাতিকৰণ কৰক মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বিচাৰিম নিবনুৱা সমস্যা দূৰ কৰিম বুলি কক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেতিয়া আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বিচাৰিম যে নিবনুৱা সমস্যা কিমান বৃদ্ধি হৈছে আপোনালোকে নিশ্চয় জানে যে 1 লাখ নিবনুৱাক নিযুক্তি দিম বুলি কৈ এতিয়ালৈকে 1 লাখ হোৱাই নাই কিমান লাখ আছে আপোনালোকে নিশ্চয় জানে নিবনুৱা সমস্যা দূৰ কৰিব পাৰিছে জানো পৰা নাই কাৰণ যিবিলাক পোষ্ট পূৰ্বতে খালী হৈ আছিল এই খালী পোষ্টসমূহত নিযুক্তি হল কি নতুনকে ক্ৰিয়েট কৰি কেইটা নিযুক্তি দিলে হেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুৱা তেতিয়া আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 2026 পুনৰ বিচাৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিচাৰিম বিদেশী যেতিয়া বহিষ্কাৰ কৰিব অসমৰ পৰা তেতিয়া আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিচাৰিম কথা দি কথা ৰাখিব লাগে এটা ৰাখিছে জানো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰখা নাই যেটো এতিয়া 17 জনে যেটো পুনৰ জন নাগৰিকত্ব পালে আপোনালোকে নিশ্চয় জানে এটো সোশ্যাল মিডিয়াত ভাইৰেল হৈছিল গতিকে বিদেশী বহিষ্কাৰ কৰিম বুলি কৈ পুনৰ 17 জনক এতিয়া নাগৰিকত্ব দিয়া হল আপোনালোকে নিশ্চয় জানে এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যে এখন সভাত সঁচা কথা কৈ আন এখন সভাত যে মিছা কথা কোৱা এই অভ্যাসবিলাক এৰিব লাগিব তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাল পোৱা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু কেটা ভুল আঙুলি আমি দিও যে মূল্য বৃদ্ধি হ্ৰাস কৰাৰ কথা মই কৈ আছো যে মূল্য বৃদ্ধি হ্ৰাস কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব তেখেতে এই বিষয়ত মান মাতক কিয় মতা নাই যিসকল বিজেপি মন্ত্ৰী বিধায়ক তেওঁলোকে কিয় মাত নামাতে এই সম্পৰ্কত মূল্য বৃদ্ধিক লৈ তেওঁলোকে কিছুমান বেলেগ কথাহে কোৱা দেখা পাওঁ তেওঁলোকে মূল বিষয়বস্তু আঁতৰি পেলাই তেওঁলোকে বেলেগ এটা বিষয়বস্তু লৈ যায় যে কংগ্ৰেছৰ দিনত বৃদ্ধি হল কংগ্ৰেছৰ দিনত বৃদ্ধি হোৱাৰ কথা কৈ থাকে যে কংগ্ৰেছৰ দিনত ইমান বৃদ্ধি হৈ গৈছিল আমাৰ দিনত কিমান বৃদ্ধি হৈছে নো এনেকৈ কৈ থাকে এটা কোনোবাই ভুল কৰিলে আপুনি ভুল কৰি থাকিব নেকি এটো শুদ্ধৰণি কৰক তেতিয়া কিয় সাপোৰ্ট নকৰিব বিজেপি চৰকাৰখনক সাপোৰ্ট নকৰা কিছুমান কথা আছে যে তেওঁলোক কিয় এই স্থানত বহুৱা হৈছিল যে মূল্য বৃদ্ধি হ্ৰাস কৰিবৰ কাৰণে বহুৱা হৈছিল মূল্য বৃদ্ধি কৰিবৰ কাৰণেতো বহুৱা নাই কোনো এই কথাবিলাক মানুহে কিমানে বুজি পাইছে যাৰ কাৰণে বিজেপি চৰকাৰ থকা যিবিলাক মন্ত্ৰী বিধায়ক তেওঁলোকে কিছুমানে নেমাতে নমতা কাৰণ কি তেওঁলোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
যিখিনি কথা ৰখা নাই গতিকে বহুতেই ইতিমধ্যে এই ক্ষেত্ৰত প্ৰতিবাদ কৰিব পৰা নাই কাৰণ দলৰ মজিয়াত আছে কাৰণে প্ৰতিবাদ কৰিব পৰা নাই যিদিনে দলৰ মজিয়াৰ পৰা ওলাই আহিব তেতিয়াই তেওঁলোকে প্ৰতিবাদ কৰিব কাৰণ তেওঁলোকৰ মনত এটা খং আৰু ক্ষোভ আছে তেওঁলোকেতো বুজি পাইছে যে কি পৰ্যায়লৈ গৈ আছে তেওঁলোক যদি অন্ধভক্ত হৈ থাকে যিবিলাক বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়ক আছে তেওঁলোকো যদি অন্ধভক্ত হৈছে তেওঁলোকে যদি ভাবে যে যি কৰে কৰি থাকক মূল্য বৃদ্ধি হওক কিবা হওক হৈ থাকক আমাৰ পৰিয়ালটো ভালকৈ চলি থাকিলে হ'ল এই ধৰণৰ যদি তেওঁলোকে ভাবে তেতিয়াহ'লে কিন্তু ভৱিষ্যতে যে অসমখন যে অন্ধকাৰ হৈ পৰিব এইটো নিশ্চিত হৈ গৈছে আজি গৌৰৱ গগৈয়ে যি ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে মন্তব্যখিনি আপোনালোকে যিটো শুনিবৰ কাৰণে বাচ্চাই দৰ্শক এইবাৰ সদ্য সমাপ্ত নিৰ্বাচনত অসমত গোটেই অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে তিনি গগৈৰ ভূমিকা আছিল অত্যন্ত গুৰুত্বপূৰ্ণ এই তিনি গগৈ আন কোনো নহয় আপোনালোক সকলোৱে জানে যে অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ ইতিমধ্যে আপোনালোকে অখিল গগৈৰ মেজমেলত আপোনালোকে দেখিলে অখিল গগৈয়ে যিটো নিৰ্বাচন পৰৱৰ্তী বিশ্লেষণ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলে আৰু আজি আমি মেজমেলৰ মজিয়াত পাইছোঁ আন এগৰাকী গগৈ আপোনালোকৰ পৰিচিত আপোনালোকৰ উৎকণ্ঠাৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া নমস্কাৰ নমস্কাৰ গৌৰৱ গগৈ কিছু সময়ৰ আগতে দিল্লীৰ পৰা আহি পাইছে সেই নিৰ্বাচনৰ ভোট গ্ৰহণৰ পাছতে দলীয় কামত তেখেত দিল্লীলৈ গৈছিল আৰু আজি পুনৰ তেখেত যোৰহাটলৈ ঘূৰি আহিছে প্ৰত্যক্ষভাৱে আৰু যোৰহাটৰ চামেলি মেমচাহাব বাংলত এয়া আমি লগ পাইছোঁ গৌৰৱ গগৈক মই প্ৰথমে আপোনাক সুধিব খুজিছোঁ এইটো আপোনাৰ তৃতীয় নিৰ্বাচন বিগত দুটা নিৰ্বাচনত আপুনি আপোনাৰ দেউতাক কাষত পাইছিল এটা নিৰ্বাচনত আপোনাৰ দেউতা মুখ্যমন্ত্ৰী আছিল আৰু সমষ্টিটো আছিল আপোনালোকৰ পৰিচিত আপোনাৰ দেউতাও তাৰ পৰা সাংসদ হৈ গৈছে গতিকে পৰিচিত সমষ্টি সেই সমষ্টিটো এৰিবলৈ আপুনি মন কৰা নাছিলে নাম আছিল কলিয়াবৰ এতিয়া হ'ল কাজিৰঙা এতিয়া আপুনি আহি গ'ল যোৰহাটত যদিও আপোনালোকৰ ঘৰ আৰু যোৰহাট আপোনাৰ বাবে অন্ততঃ ৰাজনীতিৰ ক্ষেত্ৰ নাছিল এইবাৰ প্ৰথমবাৰৰ কাৰণে আপুনি যোৰহাটলৈ আহিছে সমষ্টিত আপুনি যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা মই ভাবিছোঁ এতিয়ালৈকে যিমানবোৰ লোকসভা নিৰ্বাচন মই ওচৰৰ পৰা দেখা পাইছোঁ আটাইতকৈ পৃথক হৈছে এবাৰ যোৰহাট লোকসভা সমষ্টি নিৰ্বাচন সাধাৰণতে নিৰ্বাচনত এটা দল নিজৰ সংগঠনৰ লগত লৈ নিজৰ কৰ্মীখিনিৰ লগত লৈ নিৰ্বাচনী প্ৰচাৰত নামি আহে কিন্তু এবাৰ যোৰহাটৰ ভিতৰত মই দেখা পালোঁ যে ৰাইজ নিজে ওলাই আহিলে আৰু সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ নিৰ্বাচনত বিভিন্ন সমষ্টিত ভোটিং পাৰ্চেণ্টেজটো যথেষ্ট মানে আগৰ তুলনাত যিমান বাঢ়িব লাগে বাঢ়া নাই কিন্তু যোৰহাট লোকসভা সমষ্টি যদি আপোনালোকে ভোটিং পাৰ্চেণ্টেজটো চায় যোৱাবাৰ নিৰ্বাচনতকৈ যথেষ্ট এবাৰ বেছি বাঢ়িছে আৰু সেই ভাড়া কাৰণটো হৈছে নৱপ্ৰজন্মৰ ভোটৰবোৰ ভাড়া কাৰণ হৈছে যে যিমান আমাৰ অসমীয়া মানুহবোৰ বাহিৰত আছিলে তেওঁলোকে ওলাই আহি ভোট দিছে বাঢ়া কাৰণটো হৈছে যিমানবোৰ মানুহে আগতে ভোট নিদিয়ে বা কিবা কাৰণত এলাহ কৰে তেওঁলোকে ওলাই আহি ভোট দিছে প্ৰায় 79%, ক'ৰবাত 80%, ক'ৰবাত 81%। এই যে পৰিৱেশ এই পৰিৱেশটো ইয়াৰ পিছত মাত্ৰ মোৰ দলৰ অৰিহণা আছে মই নাভাবোঁ ৰাইজৰ আশীৰ্বাদ ইয়াত জড়িত হৈ আছে আৰু এইবাৰ যোৰহাটৰ লোকসভা নিৰ্বাচনী প্ৰচাৰ ৰাইজে নিজৰ সন্মানৰ কাৰণে আজি নামি আহিছে কি কাৰণত তেওঁলোকৰ সন্মানত আঘাত পৰিছে আমি সেইখিনি কথা নিশ্চয় পাতিম কিন্তু সেইটো মই নিজে অনুভৱ কৰিছোঁ যে যিমানবোৰ নিৰ্বাচন মই দেখিছোঁ আটাইতকৈ পৃথক নিৰ্বাচন হৈছে যোৰহাট লোকসভা নিৰ্বাচন আৰু এইটো আমাৰ কাৰণে পিছত এটা গৱেষণা এটা বিষয় হ'ব যে এই পৰিৱেশটো আমি ভৱিষ্যত কেনেদৰে আমি ধৰি ৰাখিব পাৰোঁ যিহেতু আটাইতকৈ গুৰুত্বপূৰ্ণ মোৰ কাৰণে আজি তাৰিখত ৰাইজে যিদৰে আশা কৰি আজি ভোটদান কৰিলে সেই আশা বিনিময়ত আমি নিজৰ কৰ্তব্য পালন কৰিব লাগে ৰাইজৰ ক্ষোভৰ কাৰণবোৰ আপুনি কি বুলি ভাবে ৰাইজ কিয় ওলাই আহিল হিলদোল ভাঙি কাক ভোট দিবলৈ আহিল আপোনাক নে আপোনাৰ প্ৰতিপক্ষ চাওক মই আপোনাক ক'লোঁ যে এইটো এটা কথা মই অনুভৱ কৰিব পাৰিছোঁ যে এইটো সন্মানৰ এটা নিৰ্বাচন এতিয়া সন্মানত কিয় আঘাত পৰিছে তাৰ বিভিন্ন কথা আছে ক'ৰবাত জাতীয়বাদী সন্মানৰ ওপৰত আঘাত পৰিছে যিদৰে
আজি ৰাজনৈতিক পৰিৱেশত মানুহে দেখিছে যে তেওঁলোকৰ বিশেষকৈ উজনি অসমত যেতিয়া আমি আছোঁ তেওঁলোকৰ জাতীয়বাদী যি চিন্তাধাৰা ক'ৰবাত নে ক'ৰবাত আজি যি ভূমিকা সমাজৰ ভিতৰত পাব লাগে বা অসমৰ ৰাজনৈতিক পৰিৱেশত যি এটা ভূমিকা পাব লাগে গুৰুত্ব পাব লাগে সেই জাতীয়বাদী চিন্তাধাৰা ক'ৰবাত পোৱা নাই ক'ৰবাত এজন নাগৰিক হিচাপে তেওঁলোকৰ সন্মানত আঘাত পৰিছে যে নাগৰিক হিচাপে তেওঁলোকৰ নিৰ্বাচিত চৰকাৰে নাগৰিকসকলৰ প্ৰতি যি দায়বদ্ধতা থাকিব লাগে বৰ্তমান চৰকাৰে সেই ধৰণে দায়বদ্ধতা প্ৰকাশ কৰিব পৰা নাই আৰু নাগৰিক ওপৰত যে অত্যাচাৰ চলাই আছে ক'ৰবাত নে ক'ৰবাত নাগৰিকসকলৰ এজন যে তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰৰ ওপৰত তেওঁলোকৰ ক'ৰবাত হনন হৈছে চৰকাৰে কাঢ়ি লৈ গৈছে তেনেকুৱা এটা ব্যৱস্থা মানুহে দেখা পাইছে আৰু ক'ৰবাত মই দেখিছোঁ আমাৰ মহিলাবোৰ আজি তেওঁলোকক যিদৰে এখন চৰকাৰে বিভিন্ন সময়ত 4 ঘণ্টা 5 ঘণ্টা এখন সভাৰ ভিতৰত আবদ্ধ কৰি ৰাখে মুখ্যমন্ত্ৰী মহোদয় উৰুকা দিনত যোৰহাটলৈ আহি মহিলাবোৰৰ নিজৰ ঘৰৰ যি ব্যৱস্থা বা যিখিনি কাম কাজ কৰিবলগীয়া আছিল সেইখিনি কৰিবলৈ নিদিলে এই পৰিৱেশটো মহিলাসকলৰ বাবে মাত্ৰ উৰুকা দিনত হোৱা নাই গোটেই 2 মাহ যে নিৰ্বাচনী পৰিৱেশ চলি থাকিলে গোটেই 2 মাহ এনেকুৱা হ'ল যে য'ত এজন মহিলা নিজৰ ঘৰখন চম্ভালিব লাগে সেই সময়ত বিজেপি তেওঁলোকক এটা সভাত মাতি আনি মিছা প্ৰতিশ্ৰুতি দি তেওঁলোকৰ মূল্যৱান সময় নষ্ট কৰে তো সেইকাৰণে বিভিন্ন ক্ষেত্ৰত আৰু এজন মানুহে বিশেষকৈ নৱপ্ৰজন্মে তেওঁলোকৰ সন্মান এটা ওপৰত আঘাত পৰিলে যে তেওঁলোকে বিচাৰে যে ৰাজনীতিত আমি আদৰ্শ ভিত্তিক ৰাজনীতি কৰিব লাগে আমি তেওঁলোকে আজি নৱপ্ৰজন্মই আজিৰ তাৰিখত যি অসমৰ যি মূল সমস্যাবোৰ যে আছে ক্লাইমেট চেঞ্জৰ সমস্যা অৰ্থনৈতিক সমস্যা শিক্ষাৰ সমস্যা চিকিৎসালয়ৰ সমস্যা নিবনুৱা সমস্যা নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই সমস্যাবোৰ বিভিন্ন দলে কেনেদৰে সমাধান কৰিব পাৰে সেইখিনি কথা জানিবলৈ বিচাৰি ইচ্ছুক যিসকল ৰাজনৈতিকভাৱে সক্ৰিয় কিন্তু আজি তেওঁলোকে দেখা পাইছে যে এই গোটেইবোৰ সমস্যাৰ ওপৰত বিভিন্ন দল বা আমাৰ বিৰোধী দলে যিদৰে গুৰুত্ব দিব লাগে গুৰুত্ব নাই দিয়া আৰু যাৰ ফলত তেওঁলোকে ভাবিছে যে নহয় আজি তেওঁলোকৰ কথাবোৰ ওপৰত বৰ্তমান চৰকাৰে গুৰুত্ব দিয়া নাই আৰু সেইকাৰণে তেওঁলোকৰো আশীৰ্বাদ আমি পাইছোঁ তো এই বহুত কাৰণ আছে আৰু সেই কাৰণে কৈছোঁ পিছত গৈ ভালদৰে গৱেষণা কৰাটো উচিত গৌৰৱ গগৈ ডাঙৰীয়া আপুনি কৈছে যে মহিলাসকলৰ মূল্যৱান সময় নষ্ট কৰি বিজেপিয়ে তেওঁলোকক সভালৈ লৈ আহে হয় কথাটো মই এনেকুৱা মহিলা পাইছোঁ যে যি বিজেপিৰ প্ৰতিখন সভা উপস্থিত আছে যে ডিব্ৰুগড়লৈও গৈছে গুৱাহাটীলৈও গৈছে কেতিয়াবা গোৱালপাৰালৈও গৈছে একেগৰাকী মহিলাই গৈ আছে কিন্তু এটা কথা যে আপুনি আচৰিত হ'ব মই বিজেপিৰ সভাবিলাকত মই বাৰম্বাৰ দৰ্শকসকলক কৈ আছোঁ যে বিজেপিৰ সভাবিলাকক মই 90% মহিলাৰ উপস্থিতি দেখিছিলোঁ একোখন সভাত এখন সভাত বিশেষকৈ জোনাই অঞ্চলৰ মই 99% মহিলা কেইজনমান মাত্ৰ পুৰুষ তাত আছিল কিন্তু এই চৰকাৰেতো মহিলাক বহুত বেনিফিট দিছে তেওঁলোকক বহুতখিনি তেওঁলোকক সাহায্য দিছে তেওঁলোকক সুবিধা দিছে গতিকে তেওঁলোক সভালৈ আহিছে তাত আপোনাৰ আপত্তি কৰিবলগীয়া কি নহয় সুবিধা দিয়া নাই প্ৰতিশ্ৰুতিহে দিছে সুবিধা দিলে হ'লে মহিলাবোৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল কিন্তু মহিলাবোৰে স্বতঃস্ফূৰ্তভাৱে ওলোৱা অহা নাই তেওঁলোকক বাধ্যমূলক কৰাই তেওঁলোকক আনিছে তেওঁলোকৰ 500 টকা লোক দেখাই তেওঁলোকক আনিছে প্ৰতিশ্ৰুতিহে দিছে অৰুণোদয় আঁচনি এখন চৰকাৰৰ আটাইতকৈ ডাঙৰ নিজৰ আঁচনি অৰুণোদয় আপোনালোকে কওকচোন 90% মহিলাবোৰে পাইছে নেকি নাই পোৱা আৰু বাকীখিনিতো নামে নকওঁ বাকী যিমানবোৰ আঁচনি সেই গোটেইবোৰ প্ৰতিশ্ৰুতি তো আমাৰ বৰ্তমান চৰকাৰে যিমানবোৰ কথা কৈছে সব কাগজত মাটিত একো নাই মাটিত যদি আছে বস্তু বাহিনীৰ দাম মাটিত যদি আছে চৰকাৰী স্কুলৰ বেয়া অৱস্থা মাটিত যদি আছে আমি বাস্তৱ কথা যদি দেখা পাইছোঁ যে ঔষধৰ দাম বৃদ্ধি হৈ গৈছে মাটিত আমি যদি দেখা পাওঁ সেয়া হৈছে যে আমাৰ মহিলা আমাৰ বিশেষকৈ বাগানৰ শ্ৰমিকসকলৰ যি আজি দূৰ অৱস্থা সেইটোৱে হৈছে আচল ছবি আৰু সেইকাৰণে যদিও মহিলাবোৰে আজি বিজেপি এখন সভালৈ গৈছে গোটেইবোৰ যে ভোট দিছে নে নাই দিয়া সেয়া হ'ল এটা ডাঙৰ প্ৰশ্ন আৰু এইটো আমি যেতিয়া নিৰ্বাচনী 4 তাৰিখে ফলাফল যেতিয়া ওলাই আহিব যোৰহাটৰ ভিতৰত আপোনালোকে দেখা পাব যে বহুত যেতিয়া পিছত আপোনালোকে অধ্যয়ন কৰিব যে বহুত মহিলাখিনিয়ে বাধ্যমূলক হোৱা কাৰণে বিজেপি সভালৈ গৈছে কিন্তু ভোটটো আমাক দিছে গৌৰৱ গগৈ সমগ্ৰ অসম আৰু মই বহুত মানুহ পাইছোঁ অসমৰ বাহিৰৰ মানুহে মোক ফোন কৰি সুধি আছে
মই যোৰহাটৰ মানুহ বুলি জানে, গতিকে যোৰহাট সমষ্টিটোৰ বিষয়ে মই জানো বুলি এটা ধাৰণা, যিটো আচলতে সিমান এটা সঁচা নহয়। কথাটো হ'ল যে যোৰহাটত আপুনি কেনেকৈ জিকিব, এই কথাটো মোক চবেই সোধে। কি কেলকুলেশ্যন আপোনাৰ, হিচাপ নিকাচ কি? চাওক, নিৰ্বাচন যদি মাত্ৰ অংকৰ হ'লেহেঁতেন তেতিয়াতো সকলোৱে নিৰ্বাচনৰ ফলাফল প্ৰিডিক্ট কৰিব পাৰিলেহেঁতেন। কিন্তু নিৰ্বাচন এটা অংকৰ নহয়, নিৰ্বাচন এটা আৱেগ। নিৰ্বাচনৰ সময়ত মানুহে হিচাপ কৰে, মাত্ৰ ভোটৰ হিচাপ নহয়, চৰকাৰে কি কাম কৰিব। আৰু যদি আটাইতকৈ বেছি হিচাপ নিকাচ কৰিবলগীয়া হয়, তেতিয়া চৰকাৰে কি তেওঁলোকে কাম কৰিলে সেই হিচাপবোৰ মানুহে লয়। বাগানৰ শ্ৰমিকসকলে হিচাপ লয় যে মোৰ বাগানৰ আজি ডিমনিটাইজেশ্যনৰ দিনত আমাৰ কৈছিলে যে ATM খুলিব প্ৰত্যেক বাগানত, ATM খোলা গৈছে নেকি। বাগানত যুৱকসকলে কয় যে এইখন চৰকাৰে বহুত আমাৰ বাগানৰ লৈ আমাৰ কথাবোৰ কয়, আমাৰ কিমান বাগানৰ ল'ৰা ছোৱালীবোৰ আজি সংস্থাপিত কৰিছে। বাগানৰ ভিতৰত শ্ৰমিকসকলে কয় যে এইখন চৰকাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিজকে চাইৱালা হিচাপে চিনাকি দিয়ে, আজি মোৰ বাগানৰ অৱস্থা কি, মোৰ বাগান বেলেগ মেনেজাৰে কিনি লৈছে, মোৰ বাগান আজি খোলা আছে, মোৰ বাগান আজি বন্ধ আছে। এইবোৰ যে হিচাপ, এইবোৰ হিচাপতে আজি তেওঁলোকৰ বিজেপি দলে যি অংকৰ কৰি আছে, গোটেই অংকৰটো তেওঁলোকৰ বেয়া হৈ গৈছে। আৰু মানুহৰ এটা যে আৱেগ, সেইটো হৈছে ক্ষোভৰ, এইটো সেই আৱেগটো আজি আপোনালোকে অহা 4 তাৰিখে দেখা পাব যে সেই যে মানুহবোৰ এটা ক্ষোভ, আৰু তাৰ ওপৰত য'ত এইখন চৰকাৰে সমাধান দিব লাগে, প্ৰতিশ্ৰুতি দিব লাগে যে এইখিনি সমস্যা কেনেদৰে সমাধান কৰিব, সেইখিনি কৰাতকৈ আজি গৌৰৱ গগৈ নিজৰ খুৰা দীপ গগৈ ডাঙৰীয়া ঘৰলৈ যোৱা নাই, আজি গৌৰৱ গগৈ অসমীয়া ছোৱালীৰ লগত বিয়া পাতা নাই, আজি গৌৰৱ গগৈ ভালকৈ অসমীয়া ক'ব নোৱাৰে। এইখিনি লৈ যে নিজৰ প্ৰচাৰত এইখিনি বিষয়লৈ যে সীমিত হৈ থাকিলে, সেইটোৱে তেওঁলোকক পিছত গৈ মই ভাবোঁ বিপদত পেলালে। আপুনি এই কথাবিলাক উপস্থাপন কৰিছে যে আপোনাৰ বিৰুদ্ধে যিবোৰ কেম্পেইন হৈছে সেইবিলাক ওলোটা হৈ গ'ল, সেইবিলাকে আপোনাক সহায় কৰিলে। কিন্তু অন্তিম সময়ত ভোট গ্ৰহণলৈ মাত্ৰ কেইটামান দিন থকা অৱস্থাটো আপোনাৰ একেবাৰে কাষত থকা ৰাণা গোস্বামী গুচি গ'ল, আপোনাৰ লগত ছাৰ দৰে লাগি থকা মানস বৰা হঠাৎ টেলিভিশ্যনত খবৰ ওলাল, আপুনিও হয়তো গম পোৱা নাছিলে যে তেওঁ লগ এৰিব বুলি, কিন্তু টিভিত খবৰ ওলাল মানস বৰাই কংগ্ৰেছ এৰি গুচি গ'ল। এনেকুৱা অৱস্থাত আৰু আপুনি যেতিয়া যোৰহাটত নামেহি, যেতিয়া কেম্পেইনৰ কাৰণে নামে, যোৰহাটত গোটেই সমষ্টিটোত, যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক অৱস্থাটো একেবাৰে চেদেলি ভেদেলি হৈ আছিল। আৰু পিছত কিবা কিবি কাৰণত ৰাণা গোস্বামী, মানস বৰাৰ দৰে শক্তিশালী নেতাইও আপোনাক লগ এৰিলে। এই ঘটনাটোৱে আপোনাক কেনেধৰণে আপুনি গ্ৰহণ কৰে এই ঘটনাবিলাক? চাওক, মোৰতো সামূহিকভাৱে চাবলগীয়া আছে। সামূহিকভাৱে যদি চাওঁ, মোৰ 10% আজি আমাৰ ভোট পাৰ্চেণ্টেজ বাঢ়িছে। সামূহিকভাৱে যদি চাওঁ, আজি বহুতে কৈছে যে আজি যদি কোনো নাই, মই আজি গৌৰৱ গগৈ হৈ মই প্ৰচাৰ চলাবলৈ যাম। সাধাৰণ ব্যক্তি যিজনে কংগ্ৰেছৰ দলৰ সদস্যও নহয়, তেওঁলোকে আমাৰ হৈ প্ৰচাৰ চলাইছে। তো যিয়ে হওক, মই সামূহিকভাৱে, মোৰ লগত কোন আছে কোন নাই মই দেখা নাই, ৰাইজ মোৰ লগত আছে। আজি আপুনি নিজৰ প্ৰথম প্ৰশ্নত সুধিলে যে পিতৃহীন হৈ মই আজি নিৰ্বাচনী প্ৰচাৰ প্ৰথমবাৰ পিতৃহীন, তথাপিও আজি ৰাইজে মোৰ যোৰহাটৰ ৰাইজ যিদৰে মোৰ অভিভাৱকৰ ভূমিকা গ্ৰহণ কৰি নিজে আজি প্ৰচাৰ চলাইছে, মোৰ লগত যোগাযোগে কৰা নাই। এতিয়া বহুতে আহি মোক কৈছে, আপোনাক আমি মই ডুবাইত চাকৰি কৰোঁ, মই ডুবাইৰ পৰা আহিছোঁ আপোনাৰ ভোট দিবৰ কাৰণে, মই আজি বেংগলোৰত আহিছোঁ, মই বেংগলোৰৰ পৰা আহিছোঁ, মই আজি 3 দিন মই নিজে বাইক চলাই মই আহিছোঁ। বহুত ল'ৰা ছোৱালীয়ে কৈছে আমি ৰাজনৈতিকভাৱে কোনো দলৰ লগত নাই, কিন্তু আপোনাক চাই আমি ওলাই আহিছোঁ। তো মই ৰাইজৰ পৰা ইমান মৰম পাইছোঁ, মই যেতিয়া ৰাইজৰ পৰা ইমান মৰম পাইছোঁ, এজন দুজন ব্যক্তিৰ মৰম যদি মই হেৰাইছোঁ, মোৰ কাৰণেতো মই যদি হিচাপ কৰোঁ, মই যিমান মই হেৰাইছোঁ তাতকৈ বহুত বেছি মই পাইছোঁ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক গৌৰৱ গগৈৰ লগত আমাৰ মেজমেন।
বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য গৌৰৱ গগৈ ডাঙৰীয়া আপুনি ইয়াৰ পূৰ্বে বিৰতিৰ পূৰ্বে কৈছে যে যিমান হেৰুৱালে তাতকৈ বেছি আপুনি পাইছে ৰাণা গোস্বামী যাওক মানস বৰা যাওক আপুনি কোট আনকোট থোৰে কেয়াৰ কৰিছে কোট আনকোট কিন্তু কথাটো হ'ল যে আপুনি খুব কনফিডেণ্ট হৈ আছে যে আপুনি 4 জুনত ফলাফল আপোনাৰ পক্ষে যাব বিপৰীত পক্ষত বিজেপিও খুব কনফিডেণ্ট হৈ আছে ডাক্তৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী মই সিদিনা সাক্ষাৎকাৰ লৈছিলোঁ তেওঁ কৈছে 2 লাখ ভোটত গৌৰৱ গগৈ হাৰিব অখিল গগৈয়ে কৈছে যে কাৰো কথা বিশ্বাস নকৰিব এইবোৰ আন্দাজত কৈ আছে গৌৰৱ গগৈ জিকিব মানুহৰ মাজত এটা বিভ্ৰান্তি আপুনি মোক ফহিয়াই বুজাই দিয়ক যে আপুনি কি হিচাপত জিকিব চাওক মই আকৌ কৈছোঁ মই অংকৰত মই যাবলৈ বিচৰা নাই কোনোবাই যদি কৈছে 2 লাখ ব্যৱধানৰ পৰা আমাৰ পৰাজয় হ'ব কিছুমানে কৈছে 2 লাখ ব্যৱধানৰ পৰা আমাৰ বিজয় হ'ব বা আমি জয়লাভ কৰিম মই তাত সোমাবলৈ বিচৰা নাই মই আপোনাক আগতেও কৈছোঁ যে এই নিৰ্বাচনী প্ৰচাৰত ৰাইজে নিজে প্ৰচাৰত নামিছে আমি ৰাইজৰ শক্তি জানিব লাগে আপুনি ৰাজনৈতিকভাৱে সক্ৰিয় মই এজন ৰাজনৈতিক দলৰ সদস্য অসমৰ ৰাইজৰ মনত কি চলি আছে কিয় আমি বেলেগ সমষ্টিৰ তুলনাত যোৰহাটত আমি ভোট পাৰ্চেণ্টেজ আমি বেছি দেখা পাওঁ কিয় আজি নিজে ল'ৰা ছোৱালীবোৰ আজি মোৰ নিৰ্বাচনী প্ৰচাৰত তেওঁলোকক নিৰ্দেশ নিদিয়াকৈ আজি তেওঁলোকে নিজে গোট বনাই ক'ৰবাত ঘৰলৈ গৈ বিভিন্ন ঘৰত গৈ প্ৰচাৰ চলাইছে ক'ৰবাত নিজে গান ওলাইছে আজি কিয়নো ডিজিটেল মিডিয়াম যোগেদি আমি ইমান মানুহৰ ওচৰত যাবলৈ আমি সক্ষম হ'লোঁ তো এইখিনি কথা বেছি গুৰুত্বপূৰ্ণ কি কাৰণত আজি ৰাইজ আমাৰ ওচৰত আহিছে নহ'লে আপোনালোকৰ কোৱা দৰে আজিতো অংকৰ যদি চাই যোৱা নিৰ্বাচনৰ যদি অংকৰ চাই যোৱা উপনিৰ্বাচনৰ অংকৰ যদি চাই যদি আমাৰ লগত আজি তাৰিখত সংগঠনৰ কি স্থিতি যদি সেইফালে চাই তেতিয়াতো ইমান কষ্টই কৰিব লগা নাছিলে বিজেপি দলটো কিন্তু কষ্ট কৰিবলৈ হ'ল তেওঁ এইটো কথা মানিব লাগিব মই ভাবোঁ আজি সেইটো কথা মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ যে এই গোটেই নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাইজে মোক কোনকেইটা কথা ক'লে মই খুব ভাল পালোঁ যে আজিৰ তাৰিখত ৰাইজে বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে প্ৰকৃতিৰ ওপৰত খুব জোৰ দিছে আজি আমাৰ ডিমৌ নদীৰ কি অৱস্থা আমাৰ যোৰহাটৰ বুগদৈ নদীৰ কি অৱস্থা সকলোৱে এই কথাবোৰ লৈ মোৰ লগত আলাপ আলোচনা কৰিছে ভৱিষ্যত যেতিয়া আমাৰ চৰকাৰ যেতিয়া আহিব বা আমি এটা দায়িত্ব যেতিয়া পাম এইখিনি বিষয়লৈ আমি কি কৰিম এতিয়া বহুতে আমাক কৈছে যে আজি আমাৰ এই টেট যিমান শিক্ষক আছে টেট কোৱালিফাইড শিক্ষকবোৰ আজি তেওঁলোকে কৈছে যে আজি শিক্ষাৰ ক্ষেত্ৰত বহুত আৰু কৰিবলগীয়া আছে আজি মহিলাবোৰে কৈছে যিসকলে আজি মহিলা আজি হিতাধিকাৰী হিচাপে আজি চৰকাৰে তেওঁলোকক ব্যৱহাৰ কৰিছে কিন্তু তেওঁলোকে কৈছে হিতাধিকাৰী হ'লেও মই একো মোৰ ঘৰৰ মই নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ এটা সুবিধা পোৱা নাই তো এইখিনি কথা যাৰ কাৰণে ৰাইজ আমাৰ প্ৰতি আকৃষ্ট হৈছে এইখিনি কথা ভালকৈ অধ্যয়ন কৰি এইখিনি কথাৰ ওপৰত ভৱিষ্যত এটা পৰিকল্পনা সৃষ্টি কৰি আৰু আজি যি এটা ঢৌ মই কৈছোঁ আজি যে ঢৌ মই শব্দ ব্যৱহাৰ কৰিছোঁ যি এটা ঢৌ আমি সমাজৰ ভিতৰত দেখা পালোঁ এই শক্তি এটা পজিটিভ হিচাপে লৈছোঁ যিটো ডেমক্ৰেচি এটা ভাল এটা আদৰ্শ এই শক্তিটো আমি ভৱিষ্যত কেনেদৰে ব্যৱহাৰ কৰোঁ ৰাইজে যদি নেতৃত্ব ল'বলৈ বিচাৰিছে এই নেতৃত্ব লোৱা যে আশা এই শক্তিটো আমি পিছত গৈ বেলেগ জিলালৈ ভৱিষ্যতলৈ অসমৰ ক্ষেত্ৰত অসমৰ স্বাৰ্থত অসমৰ উন্নয়নৰ ক্ষেত্ৰত আমি কেনেদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ সেয়া মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে ফলাফলৰ হিচাপত মই যোৱা নাই আমাৰ বিজয়টো নিশ্চিত আমি গৈছোঁ কি মই ইতিমধ্যে ভাবিছোঁ যে জিকা পিছত ফলাফলৰ পিছত আমি প্ৰথম 2-3 মাহৰ ভিতৰত আমি কেনেদৰে আগবাঢ়ি যাব লাগে গৌৰৱ গগৈ আপুনি মাত্ৰ কেইঘণ্টামানৰ আগতে দিল্লীৰ পৰা আহি পাইছেহি আৰু দিল্লীত আপুনি আপোনাৰ দলৰ উচ্চ নেতৃত্বৰ লগতো আলোচনাত মিলিত হৈছে সামগ্ৰিকভাৱে দেশৰ যিখন ছবি নিৰ্বাচনৰ চলি থকা অৱস্থাত এই অৱস্থাত দেখা গৈছে যে মোদীৰ যিটো আগৰ দুটা নিৰ্বাচনত যিটো ঢৌ আছিল প্ৰথমটো প্ৰচণ্ড ঢৌ আছিল 14 চনত তাৰ পৰা 19ত অলপ স্তিমিত হ'লেও পুলৱামাই আকৌ তাক উঠাই দিলে এইবাৰ দেখা গ'ল যে মোদী ঢৌ তেনেকৈ নাই মোদীয়ে যিবোৰ কিছুমান জেগাত বহুত বেছি মিটিং কৰিছে তামিলনাডুত বহুত বেছি মিটিং কৰিছে
তেলেংগানাত বহুত বেছি মিটিং কৰিছে এতিয়া সামগ্ৰিকভাৱে আপুনি দেশৰ ছবিখন কি ধৰণে আপোনাৰ সন্মুখত আহিছে চাওক মই অসমৰ এটা উদাহৰণ দিওঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গুৱাহাটীত আহি ৰোড শ্ব' কৰিলে সেই গুৱাহাটী ৰোড শ্ব' কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৰোড শ্ব' কৰাৰ পিছত বিজেপি আৰু মই নাভাবোঁ আৰু কিবা ষ্টাৰ কেম্পেইনৰ গুৱাহাটীৰ ভিতৰত প্ৰয়োজন হ'ব লাগে তথাপিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি আকৌ ৰোড শ্ব' কৰিবলগীয়া হ'ল সেইটোৱে প্ৰমাণ কৰে যে আজি ভাৰতৰ অন্যতম ৰাজ্যৰ কথাই কওক বা অসমৰ কথাই কওক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি ৰাইজৰ যি চিন্তা তাত যথেষ্ট তাত সলনি হৈছে আৰু মই ভাবোঁ তাৰ মূল কাৰণেই হৈছে যে এইবাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এই 2024 চনৰ নিৰ্বাচনী প্ৰচাৰত খুব নেগেটিভ তেওঁ কেম্পেইনিং চলাইছে তেওঁ ভাৰতৰ ভৱিষ্যলৈ তেওঁলোকৰ একো কেম্পেইনিং তেওঁলোকে প্ৰচাৰ চলোৱা নাই বা তেনেকুৱা এটা কেম্পেইন তেওঁলোকে কৰা নাই ভাৰতৰ আজি তাৰিখত আমাৰ ইনইকুৱালিটি যিদৰে বাঢ়ি গৈছে ইনইকুৱালিটি কেনেদৰে কমিব নিবনুৱা সমস্যা সমাধান কৰিবলৈ তেওঁ নতুন কি কৰিব আজি উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত যে আমাৰ জাতীয় তাৰ চেতনা আছে সেই চেতনা তেওঁলোকে কেনেদৰে পূৰণ কৰিব তেওঁ ভৱিষ্যৰ কথা কোৱাতকৈ তেওঁ আৰু অহা 5 বছৰ কি কৰিব তাৰ বিপৰীতে হিন্দু মুছলমান কৈ থাকিলে পণ্ডিত নেহৰু কৈ থাকিলে গান্ধী পৰিবাৰ কৈ থাকিলে মানুহবোৰে কৈছে যোৱা 10 বছৰৰ পৰা আমি একেখিনিয়ে কথা শুনি আছোঁ আমি কিমান দিনলৈকে আমি পণ্ডিত নেহৰু কিমান দিনলৈকে গান্ধী পৰিবাৰক আমি দুখ দি থাকিম আপোনাৰতো কিবা দায়িত্ব আছে আপুনিতো কিবা এটা কৰিবলগীয়া আছে তেতিয়া সেইকাৰণে মই ভাবিছোঁ যে আজি ৰাইজে তেখেতৰ মই নিজে অবাক যে তেওঁলোকৰ প্ৰতি ৰাইজৰ ইমান মোহভংগ হৈছে মই ভাবা নাছিলোঁ আৰু সেইকাৰণে আপোনালোকে জানে যে যোগেন্দ্ৰ যাদৱ দৰে এজন মানে গৱেষকে কৈছে যে খুব মানে সলনি হ'ব পাৰে আৰু মই ভাবিছোঁ কিছুমান ৰাজ্যত ৰাজনৈতিক পৰিস্থিতি সলনি হৈ গৈছে এতিয়া মহাৰাষ্ট্ৰত আগতে এটাহে শিৱসেনা আছিল এটাহে এনচিপি আছিল এতিয়া দুটা শিৱসেনা হৈ গ'ল দুটা এনচিপি হৈ গ'ল এতিয়া প্ৰথমবাৰ বাবে আমি মহাৰাষ্ট্ৰত আমি ক'ব নোৱাৰিম কি কোনটো এনচিপি কিমান ভোট পাব যিহেতু এনচিপি দুটা ভাগ শিৱসেনাই দুটা ভাগ তো এনচিপি তেওঁলোকে এটা ভাগে গোটেই ভোটটো পাব নে এনচিপি দলৰ ভোটটো ভাগকৈ হ'ব বা শিৱসেনা ভোটটো দুটা ভাগে পাব নে উদ্ধৱ ঠাকৰে নেতৃত্বত থকা শিৱসেনাই বেছি পাব কোনো ক'ব নোৱাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ কেতিয়াবা ইউ পি এৰ লগত কেতিয়াবা এন ডি এৰ লগত কেতিয়াবা ইউ পি এৰ লগত কেতিয়াবা এন ডি এৰ লগত তো সেইকাৰণে বিহাৰতো এতিয়া ৰাইজে সেই পৰিৱেশ লৈ কিমান আজি অসন্তুষ্ট যে আমি ভোটৰ দিনতে আমি গম পাম ৰিজাল্টটো গম পাম আৰু দক্ষিণ ভাৰতত কংগ্ৰেছ দলৰ উত্থান হৈছে কৰ্ণাটকত উত্থান হৈছে তেলেংগানাত উত্থান হৈছে কেৰেলাত উত্থান হৈছে তামিলনাডুত কিবা কাৰণত বিজেপি সোমাবই পৰা নাই প্ৰধানমন্ত্ৰী যদিও যথেষ্ট তেওঁ গৈছে সময় দিছে কিন্তু তামিল মানুহৰ যে এটা জাতীয় চেতনা তেওঁলোকে তাত সোমাব পৰা নাই তাত হিন্দুত্ব তেওঁলোকৰ বিজেপি হিন্দুত্ব মিলাব পৰা নাই তো সেইকাৰণে বিজেপি আগতে 400 কিবা এটা অংকৰ কৈ আজিকালি সেইখিনি কথা ক'বলৈ বাদ দিছে মই ভাবোঁ যে সেইকাৰণে আজিৰ তাৰিখত তেওঁলোকৰ অৱস্থা যথেষ্ট বেয়া দক্ষিণতো তেওঁলোকে নাই কিন্তু তেলেংগানাত আপুনি যিটো কৈছে তেলেংগানাত আপোনাৰ চৰকাৰ হ'ল ভাল মেজৰিটি পালে ভাল নাম্বাৰ পাইছে কিন্তু তেলেংগানাত এইবাৰ বিজেপিয়ে নাম্বাৰ আনিব 6-7টা সিটত কিন্তু জিকিব মই নাভাবোঁ আপুনি ক'ব পাৰে এতিয়া বিজেপি কথা শুনিলে এতিয়াতো তামিলনাডুতো পাব কেৰেলাতো পাব তামিলনাডু মই ধৰা নাই তামিলনাডু কেৰেলা মই ধৰা নাই মই বিজেপিৰ কথাই কৈছোঁ বিজেপি ক'ব আমি তামিলনাডু কেৰেলা তেলেংগানা চবতে ক'ব আজি অৱস্থা নহয় আনকি জম্মু কাশ্মীৰৰ ভিতৰত লাডাখৰ ভিতৰত আমি যিখিনি আমি যদি অলপ আগতে ইলেকশ্যনবোৰ হৈ গৈছে আমি যদি চাওঁ তাতে তেওঁলোকৰ অৱস্থা বেয়া ৰাজস্থানত তাতো অলপ দিন আগতে বিজেপি নিজৰ চৰকাৰ গঠন কৰিলে ৰাজস্থানত আটাইতকৈ বিজেপি যথেষ্ট উত্তৰ ভাৰতৰ ভিতৰত ৰাজস্থানৰ ভিতৰত তেওঁলোকৰ আটাইতকৈ বেয়া ফলাফল হ'বলগীয়া হৈছে তো সেইকাৰণে আজি দক্ষিণ ভাৰতত নাই আৰু উত্তৰ ভাৰতৰ যথেষ্ট তেওঁ কমি আহিছে আধালৈকে আহিছে আৰু যাৰ ফলত তেওঁলোকৰ চৰকাৰ এতিয়া বহুতে এতিয়া কৈছে যে প্ৰধানমন্ত্ৰী আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া কৈছে যে 4 জুনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু হৈ নাথাকে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি গুৰুত্বপূৰ্ণ মন্তব্যৰে
এইখিনি কথা মন্তব্য গৌৰৱ গগৈয়ে কৈছে যে ৰাহুল গান্ধীয়ে কৈছে 4 জুনৰ পিছত প্ৰধানমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদী হৈ নাথাকে, প্ৰধানমন্ত্ৰী সলনি হোৱাটো অৱশ্যম্ভাৱী। এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছো মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত গৌৰৱ গগৈ। গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি অলপকৈ প্ৰতিচ্ছবিখন আনিছে দেশৰ। যোগেন্দ্ৰ যাদৱৰ কথা আপুনি উল্লেখ কৰিছিলে। যোগেন্দ্ৰ যাদৱে খুব স্পষ্টভাৱে এটা কথা কৈছে যে কৰ্ণাটকা, বিহাৰ, মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগ এই 4খন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে কিন্তু গোটেই প্ৰতিচ্ছবিখন সলনি কৰিব। দ্বিতীয়তে ৰাহুল গান্ধীয়ে এটা কথা ক'লে যে 4 জুনৰ পিছত যিকোনো কাৰণতেই মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকে। এই দুয়োটা অংক কি ধৰণৰ, কেলকুলেশ্যন কি ধৰণৰ, ৰাহুল গান্ধীয়ে কি ধৰণে ভাবি পেলাই কৈছে কথাটো? চাওক, যদি আপোনাৰ সুবিধা হয় দুইজনক পাবলৈ, আশা কৰোঁ সুবিধা হয়, তেওঁলোকক সোধাটো আটাইতকৈ ভাল হ'ব। তেওঁলোকৰ মুখনৰ পৰা গতিকে মই তেওঁলোকৰ কথাত ইণ্টাৰপ্ৰিটেশ্যন দিয়া সেইটো মোৰ ব্যক্তিগত চিন্তা। আপুনি কি ভাবে 4 জুনৰ তেওঁলোকৰ মানে তেওঁলোকৰ ওপৰত ইণ্টাৰপ্ৰিটেশ্যন দিয়া মই নাভাবোঁ যে মই উপযুক্ত। যোগেন্দ্ৰ যাদৱৰ ওপৰতো মই ক'বলৈ বিচৰা নাই বা ৰাহুল গান্ধী ডাঙৰীয়া, কিন্তু তেওঁলোকৰ দুয়োজনৰ কথাৰ লগত মই একমত। মই নিজে দেখিছোঁ, নিজৰ প্ৰচাৰত কৈছোঁ যে বিজেপি যিদৰে এটা এগ্ৰেছিভ কেম্পেইনিং কৰে, মই 2014 চনত দেখিলোঁ, 2016 চনত দেখিছোঁ, 2019 চনত দেখিছোঁ, 2021 চনত দেখিছোঁ। মই সেই হিচাপে নিজৰ যোৰহাট লোকসভা সমষ্টি তৈয়াৰী কৰিলোঁ। কিবা কাৰণত বিজেপি আজি নিজৰ দলৰ ভিতৰতে কিবা এটা তেওঁলোকৰ ভুল বা কিবা অভাৱ বা অহংকাৰ কিবা এটা বেমাৰী সোমাই গৈছে, যাৰ ফলত যোৰহাট লোকসভা সমষ্টিত যি ৰণকৌশলেৰে তেওঁলোকে নিৰ্বাচন খেলিব লাগে, যি তেওঁলোকে প্ৰথম দিনৰ পৰা ভুল কৰি গৈ আছে, না তেওঁলোকে ৰণকৌশলটো শুদ্ধ কৰিলে, না তেওঁলোকে নিজৰ ভুলটো শুদ্ধ কৰিলে। যি ভুল কৰি গৈ আছে, আৰু ভুলটো মই ৰাজক ক'বলৈ বিচৰা নাই, মই বিচাৰোঁ এই যি ভুল কৰি আছে আৰু কৰি থাকক। সেইকাৰণে মোৰ মুখনৰ পৰা সেই ভুলবোৰ আপুনি ওলাবও নোৱাৰিব, কিন্তু যি ভুল কৰি আছে এই কৰি থাকক। কিন্তু বিজেপিৰ পৰা মই ভবা নাছিলোঁ যে তেওঁলোকে যে ইমান এটা দুৰ্বল প্ৰচাৰ কৰিব। অসমতো একে, কেন্দ্ৰতো একে। এটা সৰু উদাহৰণ মই দিছোঁ। ইয়াৰ পূৰ্বে আমাৰ যিমানবোৰ লোকসভা নিৰ্বাচন হয়, আমি বিজেপিৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব আহিয়ে থাকে। সাংবাদিকবোৰে আমাক প্ৰশ্ন কৰে যে বিজেপি ইমান মন্ত্ৰীবোৰ আহিলে আপোনালোকৰ কোন? এইবাৰ প্ৰশ্নটো আপোনাক সোধা প্ৰয়োজনে নহ'ল, কেনেকৈ তেওঁলোকৰ ফালৰ পৰা কোনো নাহিলে। আমি নিজৰ ফালৰ পৰা আমি প্ৰচাৰ কৰি থাকিলোঁ, কিন্তু সেইটো নাহিলেই। তো বহুত ক্ষেত্ৰত বিজেপি নহাৰ কাৰণটো কি? কাৰণ মোদীয়ে এখন মিটিং দিলে, অমিত শ্বাহে 2-3খন মিটিং কৰিলে, তাৰ বাহিৰেতো বৰ বিশেষ একো ইয়াত নাজানো। মইতো সেইকাৰণে কৈছোঁ, যি বেমাৰী সোমাইছে, যদিহে অহংকাৰৰ বেমাৰী, যদিও অভাৰ কনফিডেন্সৰ বেমাৰী, এই বেমাৰীটো অলপ দিন থাকক। মই আমাৰ দলৰ আপুনি এইটো ভাবে নেকি 2004 চনৰ অৱস্থালৈ গুচি গৈছে, য'ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিজেপিক বৰ সহায় নকৰিলে, যাৰ কাৰণে ভাজপাই চৰকাৰখন বাহিৰ হ'ব লগা হ'ল আৰু মনমোহন সিঙৰ চৰকাৰ? মই 2004 চনৰ লগত মই তুলনা কৰিবলৈ বিচৰা নাই, কিন্তু বিজেপিৰ ভিতৰত কিছুমান অসুবিধা আছে, কিছুমান সমস্যাবোৰ আছে, যি সমস্যা আমি দেখা পোৱা নাই, যাৰ কাৰণত বিজেপি প্ৰচাৰ যিমান জোৰদাৰ হ'ব লাগে হোৱা নাই, যিমান সক্ৰিয় হ'ব লাগে হোৱা নাই, যিমান ইফেক্টিভ হ'ব লাগে হোৱা নাই। আৰু তেওঁলোকে কিছুমান এটা যি ভাল পৰামৰ্শ গ্ৰাউণ্ডৰ পৰা ল'ব লাগিছিল বা তেওঁলোকৰ কাণত পৰিব লাগিছিল, তেওঁলোকৰ কাণত পৰা নাই। আৰু যাৰ ফলত আজি তেওঁলোকৰ বিপদত পৰিছে, আৰু আমাৰ কাৰণে ভাল। কিন্তু নিশ্চয় এই নিৰ্বাচনৰ ভিতৰত আমি বিজেপি দলৰ ভিতৰতো কিছুমান কিবা এটা ডাঙৰ এটা কি মই ক'ব নোৱাৰোঁ, কিন্তু ডাঙৰ এটা কাৰণ বিজেপিৰ ভিতৰত আছে, যাৰ ফলত আজি তেওঁলোকৰ প্ৰচাৰৰ ওপৰত প্ৰভাৱ। তেওঁলোক মুকলিকে ওলাই আহিব পৰা নাই, মুকলিকে কওক বা কোঅৰ্ডিনেশ্যন নাই। মই যদি এটা শব্দত ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ, তেওঁলোকৰ না কোঅৰ্ডিনেশ্যন দেখিছোঁ আৰু তেওঁলোকৰ না আগ্ৰেশ্যন দেখিছোঁ। আগ্ৰেশ্যনটো মানে যদি আপোনালোকে এটা ভাল টাৰ্গেট কৰি এগ্ৰেছিভ হয়, তেতিয়া সেই এগ্ৰেশ্যনৰ কাম আছে। খালি এনে আৰু লুজ টক কৰিলে, পাতল কথা ক'লে, তোলঙা মন্তব্য দিলে, সেইটো এগ্ৰেশ্যন নহয়, সেইটো তেওঁলোকৰ বিপক্ষেহে যায়। আৰু যি আমি উজনি অসমত বা অসমৰ প্ৰচাৰত আমি দেখা পালোঁ, সেই যেতিয়া এগ্ৰেশ্যনটো একদম মানে ফ'কাছড হৈ থাকে, তেতিয়া এগ্ৰেশ্যনৰ লাভ আছে। এনে কিবা এটা লুজ টক কৰিলে, কিবা এটা কথা ক'লে, সেইটো এগ্ৰেশ্যন নহয়। তো সেইকাৰণে মই দেখিছোঁ তেওঁলোকৰ
আজি পিছত নিজে ইন্ট্ৰস্পেক্ট কৰিব লাগিব যে আজি তেওঁলোকৰ কি কাৰণত আজি তেওঁলোকে নিজৰ মাজত কোঅৰ্ডিনেশ্যন কৰিব নোৱাৰিলে গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ লগত মই অলপ মত পাৰ্থক্য হৈছে আপুনি কৈছে তেওঁলোকে আগ্ৰাসী হোৱা নাই আগ্ৰাসী হৈছে যদিও ফোকাছ নহয় অথবা লুজ টক কৰি তেওঁলোকে কেম্পেইনটো কৰি চলাই আছে তেওঁলোকৰ মাজত সমন্বয় নাই কিন্তু অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেওঁলোকে সাংঘাতিক আগ্ৰাসী ৰূপত ধনৰ বিতৰণ কৰিছিল আৰু যিটো এমাউণ্ট কৈছে এইটো আমাৰ টেলিভিছনত দৰ্শকসকলে দেখিছে মই বিশ্বাস কৰা নাই যোৰহাট সমষ্টিতে ইমান টকা খৰচ কৰিছে বুলি বিশ্বাস নহয় গতিকে এই কামটো আপোনাৰ নটিছত আহিছিল নে আপোনাৰ চকুত পৰিছিল নে এনেকুৱা মইতো ৰিপৰ্টেড হৈছে অভাৱ হলো কি যি দলে অযোধ্যা আৰু ৰাম মন্দিৰৰ কথা কয় যি দলে হিন্দু ধৰ্মৰ কথা নিজৰ নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰে সেই দলৰ মানুহবোৰে মাজুলীত গৈ নামঘৰে টকা বিলাইছে মানে সত্ৰাধিকাৰৰ ওচৰত গৈ নামঘৰৰ বৈষ্ণৱ সমিতিৰ সম্পাদকৰ ওচৰত গৈ আজি টকা বিলাইছে এয়া হৈছে বিজেপি দলৰ আজি তেওঁলোকৰ ৰাজনীতি মই নাভাবোঁ যে গোটেই বিজেপি দলৰ নেতৃত্ব এনেদৰে প্ৰচাৰ কৰিবলৈ বিচাৰে কিন্তু এছাম বিজেপিয়ে এনেদৰে প্ৰচাৰৰ ওপৰত নিৰ্ভৰ মানে টকা বাহিৰে তেওঁলোকে চিন্তাই কৰিব নোৱাৰে মই মানে ভাবোঁ যে আগৰ পুৰণা বিজেপি মানুহবোৰে নামঘৰত গৈ টকা বিলোৱাটো মানে গ্ৰহণ কৰিছিল কিন্তু তেওঁলোকৰ গুৰুত্বপূৰ্ণ কথা ক'লে যে আগৰ পুৰণা বিজেপিবোৰে আপুনি ক'ব খোজে নেকি যে বিজেপিৰ ভিতৰত আগৰ পুৰণা বিজেপি আৰু নতুন বিজেপিৰ এটা সংঘাত আছে মানে আদৰ্শ ভিত্তিটো পাৰ্থক্য আছে এতিয়া মই যোৰহাটৰ মই জানো পুৰণা বিজেপিসকল যি নেতাসকল যি মোৰ পিতৃৰ লগত ভাল মোৰ পিতৃৰ দিনৰ পৰা বিজেপি কৰি আহিছে তেওঁলোকৰ কথা পাতোঁতে আপুনি গম পায় যে তেওঁলোকে কট্টৰ বিজেপি দলৰ যিকোনো অৱস্থা হওক ভাল হওক দুৰ্বল হওক তেওঁলোকে বিজেপিৰ লগত থাকিব বিজেপি আদৰ্শ লৈ আজি তেওঁলোকে একদম শেষ পৰ্যায়লৈকে যাবলগীয়া মানে পাৰে কিন্তু আজিৰ তাৰিখত আদৰ্শ থকা মানুহবোৰ নেতৃত্বত আছে নে সুবিধা থকা মানুহবোৰ নেতৃত্বত আছে যিহেতু তেওঁলোকে কাইলৈ গৈ যদি বিজেপি চৰকাৰ নাথাকে বিজেপিৰ লগত থাকিব নে নাথাকে সেয়া লৈ মোৰ এটা মনত এটা প্ৰশ্ন আছে গতিকে তেওঁলোকে আকৌ কিবা প্ৰলোভনত বা তেওঁলোকৰ কিবা ফাইল আছে কিবা কেছ আছে কিবা ইনকুৱাৰী আছে ইনকুৱাৰীৰ পৰা নিজকে বচাবলৈ আকৌ তেওঁলোকে জাপ মাৰিব পাৰে তো সেইকাৰণে মই ভাবোঁ পুৰণা বিজেপিসকল যদিও তেখেতৰ ৰাজনৈতিক চিন্তাধাৰাৰ লগত মই একমত নহয় কিন্তু তেওঁলোকে এটা আদৰ্শ ভিত্তিৰ ৰাজনীতি কৰে তাৰ কাৰণে মই তেওঁলোকক সন্মান কৰোঁ ৰাজনৈতিকভাৱে সন্মান কৰোঁ আৰু আজিৰ তাৰিখত যিসকলে নেতৃত্ব লৈছে যথেষ্ট মানে আকাশ পাতালৰ মানে পাৰ্থক্য আছে সেইটো মই অনুভৱ কৰোঁ ৰাজেন গোহাঁয়ে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা ভোট দি উঠি টেলিভিছনৰ সন্মুখত ক'লে যে যোৰহাটত পুৰণা বিজেপি চবেই কংগ্ৰেছক ভোট দিছে আপুনি কথাটো শুনিছেনে চাওক মই শুনিছোঁ মই তেওঁ সেই কথাটো মই শুনা নাই বেলেগ কথাবোৰ মই শুনি পাইছোঁ কিন্তু কথাটো হ'ল যে তেওঁ সেই কথাবোৰ কোৱাৰ পিছত দলৰ ফালৰ পৰা যি ধৰণৰ প্ৰতিক্ৰিয়া কিছু মন্ত্ৰীসকলে দিলে সেইটো সঁচাকৈ দুৰ্ভাগ্যজনক কথা আমাৰ কংগ্ৰেছ দলৰ ভিতৰতো যদি আমাৰ কোনোবা এজন জ্যেষ্ঠই এনেকুৱা কিবা এটা মন্তব্য যদি দিলেহেঁতেন যি মন্তব্য আমি ভাল পোৱা নাই আমি গ্ৰহণ কৰা নাই তথাপিও আমি এজন জ্যেষ্ঠৰ প্ৰতি আমি যি এটা সন্মান দেখাব লাগে আমি নিজৰ কথাত সেই মান সন্মানটো আমি প্ৰকাশ কৰোঁ কিন্তু বিজেপি যি নিজকে খুব মানে অসমীয়া সংস্কৃতি আৰু খুব মানে ইণ্ডিয়ান কালচাৰৰ সভ্যতাৰ ওপৰত সকলোকে মানে কি কয় তেওঁলোকে পৰামৰ্শ দিয়ে শিক্ষা দিয়ে সভ্যতাৰ ওপৰত তেওঁলোকৰ দলৰ শক্তিশালী মানুহবোৰ যি আজি বয়সত আৰু অনুভৱত যথেষ্ট কম যি ধৰণৰ কথাবোৰ ক'লে মই যদিও বিজেপি দলৰ নহয় মই বেয়া পাইছোঁ আৰু যদি মই এজন বিজেপি বাহিৰত থকা মানুহ বেয়া পাইছোঁ তো বিজেপি ভিতৰত থকা মানুহবোৰ কিমান বেয়া পাইছে সেইটো আপোনালোকে নিজে ভাবিব পাৰে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত গৌৰৱ গগৈ ডাঙৰীয়া আপুনি কৈছে যে বিজেপিৰ কেম্পেইন আগ্ৰাসী নহ'ল ময়ো অকণমান মানে অনুমান কৰিব পাৰিছোঁ বাহিৰৰ পৰা আপুনি যিহেতু কেম্পেইনত নিজে আছে গতিকে আপুনি বেছি ভালকৈ জানিব ইয়াৰ অন্যতম কাৰণ হ'ল তেওঁলোকে এইবাৰ অসমত পলাৰাইজ কৰিব নোৱাৰিলে পলাৰাইজ কৰিব নোৱাৰাৰ কাৰণটো হ'ল বদৰুদ্দিন আজমলৰ ছবিখন তেওঁলোকে ৰাইজৰ সন্মুখত দাঙি ধৰিব নোৱাৰিলে আটাইতকৈ ডেমনটো সন্মুখত থাকিলে মানুহ বিজেপিৰ ফালে
মানে বদৰুদ্দিনক যি ধৰণে ডেমনাইজ কৰে সেই ধৰণে আৰু বদৰুদ্দিনে প্ৰভোক কৰি তেওঁলোকে পলাৰাইজেশ্যনত তেওঁ সহায় কৰে এইবাৰ বদৰুদ্দিন আজমল চীনৰ পৰা সম্পূৰ্ণ বাহিৰত গুচি গ'ল কাৰণ কংগ্ৰেছে খুব আগ্ৰাসী ৰূপত বদৰুদ্দিন আজমলৰ দলক পৰাজিত কৰিবলৈ একেবাৰে নামি পৰিল যুদ্ধক্ষেত্ৰত বদৰুদ্দিন আজমল পৰাজিত হ'ব সেইটো প্ৰায় নিশ্চিত হৈ গৈছে আন দুখন আসনতো কৰিমগঞ্জ আৰু নগাঁৱত AIUDFৰ প্ৰাৰ্থী পৰাজিত হোৱাটো প্ৰায় নিশ্চিত হৈ গৈছে কেনেকৈ সম্ভৱ হ'ল এই কথাটো এই পৰিস্থিতি সৃষ্টি ইয়াত মই আৰু এটা কাৰণ যোগ কৰিবলৈ বিচাৰোঁ আপোনাৰ কোৱাৰ দৰে বিজেপি সাধাৰণতে পলাৰাইজিঙৰ এটা ষ্ট্ৰেটেজি থাকে তেওঁলোকে ব্যৱহাৰ কৰে কিন্তু এবাৰ তেওঁলোকে পলাৰাইজ কৰিবলৈ বিচাৰিছে নে সংখ্যালঘু মানুহৰ ভোট ল'বলৈ বিচাৰিছে তেওঁলোকে নিজে এবাৰ স্পষ্ট নাছিলে আচ্ছা যেতিয়া তেওঁলোকে নিজে নাজানে কি পলাৰাইজ কৰিবলৈ বিচাৰোঁ নে আমি ভোট ল'বলৈ বিচাৰোঁ কোনোবা এটা লাইন ল'ব লাগিব নিৰ্বাচনৰ আগত ক'ব মিয়া ভোট নালাগে নিৰ্বাচনৰ সময়ত আকৌ মুখ্যমন্ত্ৰী ঢিঙত গৈ সংখ্যালঘু অঞ্চলত সোমাই নাচিছে তেতিয়া ভোট লাগে তেতিয়া আকৌ যোৰহাটত আহি ক'ব যে গৌৰৱ গগৈ ঈদৰ দিনত নামাজ পঢ়িলে মানুহে তেওঁক ভোট দিব নালাগে আকৌ তেওঁ নগাঁৱত গৈ বেলেগ বেলেগ ধৰণৰ কথাবোৰ ক'ব তো মই ভাবোঁ এবাৰ বিজেপি ক্লুলেছ বিজেপি স্পষ্ট নাছিলে যে তেওঁলোকে সংখ্যালঘু মানুহৰ ভোটটো বিচাৰে নে নিবিচাৰে আৰু সেইকাৰণে তেওঁলোকে পলাৰাইজ কৰিবলৈও পলাৰাইজ ভালকৈ কৰিব নোৱাৰিলে আৰু যদিও তেওঁলোকে নিজৰ ভোটটো বঢ়াবলৈ বিচাৰে সংখ্যালঘু অঞ্চলত গৈ নিজৰ ফালে মানুহবোৰ অলপ টানিবলৈ বিচাৰে সেইটোও তেওঁলোকে ভালকৈ কৰিব নোৱাৰিলে তো সেইকাৰণে মই ভাবোঁ এইটো এটা ডাঙৰ কাৰণ আৰু সেইটো বিজেপি নিজকে স্পষ্ট কৰা তেওঁলোকে এটা সময় ল'ব লাগে যিহেতু তেওঁলোকে কয় সকলৰ বিকাশ লাগে সকলৰ বিশ্বাস মতে আমি কৰিব লাগে যদি সকলৰ বিশ্বাস মতে কাম কৰিবলৈ বিচাৰা তেতিয়া তোমালোকে এনেধৰণৰ মন্তব্য নিদিবা যাৰ ফলত সমাজৰ এটা বৰ্গ তোমালোকৰ পৰা আঁতৰি যায় আকৌ তোমালোকে কেতিয়াবা কোৱা যে আমি সংখ্যালঘু অঞ্চলত যথেষ্ট কাম কৰিছোঁ ঠিক আছে কাম কৰিছা কিন্তু ৰাজনৈতিকভাৱে কিমানক তোমালোকে বিধায়কৰ টিকেট দিলা কিমানক আজি সাংসদৰ টিকেট দিছা আজি নগাঁৱত গৈ ধিং সমষ্টিত গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধিং সমষ্টিৰ ৰাইজৰ লাহৰীঘাট সমষ্টিৰ ৰাইজৰ ভোট বিচাৰিলে নাচিবলৈ বাধ্য হ'ল তেওঁ মানে ধিং লাহৰীঘাটত গৈ মানুহৰ লগত নাচিব পাৰে মই শিৱসাগৰ গৈ মই নামাজ পঢ়িব নোৱাৰোঁ মোৰ কাৰণে নিয়ম বেলেগ নেকি নাচিব পাৰে নাচাটো ভাল নামাজ পঢ়াটো বেয়া এইটো কি কথা হ'ল তো সেইকাৰণে তেওঁলোকে অলপ বিচাৰ বিশ্লেষণ কৰাটো ভাল আজি সমগ্ৰ ভাৰতত তেওঁলোকে কয় যে আমি সকলোৰ লগত আছোঁ সকলোৰ কথা আমি চিন্তা কৰোঁ গোটেই ভাৰতত য'ত আমাৰ 30% মুছলিম সমাজ আছে মাত্ৰ এটাই তেওঁলোকে সংখ্যালঘু সমাজৰ পৰা এজন মানুহক তেওঁলোকে টিকেট দিছে কেৰেলাত তো সেইকাৰণে তেওঁলোকে আজি একদম মই কৈছোঁ নিৰ্বাচনী প্ৰচাৰত যিমানবোৰ নিৰ্বাচনী মই দেখিছোঁ আটাইতকৈ মানে কনফিউজড আৰু ক্লুলেছ আৰু একো মানে তেওঁলোকে তাৰ কাৰণ অভাৰ কনফিডেণ্ট নে তেওঁলোকৰ কাৰণত মানে যে ফেকশ্যনেলিজম যে হৈছে কি কাৰণ মানে মই ক'ব নোৱাৰোঁ কিন্তু আটাইতকৈ কনফিউজ দুৰ্বল টুথলেছ কেম্পেইন মই দেখিছোঁ যিহেতু আপোনাৰ অখিল গগৈ কোৱাৰ দৰে পিছত গৈ পইচাৰ ওপৰতে নিৰ্ভৰ আৰু পইচা যদি জিকাই দিয়ে তেতিয়াতো কোনো চৰকাৰ থকা দলটো কেতিয়া চৰকাৰৰ গাড়ী এৰিবলৈ নহয় তো পইচাৰ ওপৰত নিৰ্ভৰ সেইটোতো তেওঁলোকৰ দুৰ্বলতা প্ৰমাণ কৰে না তেওঁলোকৰ নিজৰ ৰাজনৈতিক আদৰ্শ ওপৰত প্ৰচাৰ চলালে না তেওঁলোকৰ ৰাজনৈতিক কিবা ৰণকৌশল ওপৰত নিৰ্ভৰ কৰি প্ৰচাৰ চলালে না কোনোবা কাৰোবাৰ ব্যক্তিত্ব লৈ নিৰ্বাচনী প্ৰচাৰ চলালে নহয় মাত্ৰ টকা পইচা আৰু টকা পইচা লৈ মই নাভাবোঁ যদি বিৰোধী দলে ভালদৰে প্ৰচাৰ চলায় টকা পইচাৰ প্ৰভাৱ আমি যথেষ্ট কমাব পাৰোঁ গৌৰৱ গগৈ ডাঙৰীয়া টকা পইচালৈ যেতিয়া আপুনি আহিছেই আপোনাৰ লগতে কাম কৰি থকা মানুহে মোক অভিযোগ কৰিছে যে আপুনি পইচা একেবাৰে খৰচ নকৰিলে কিয় নকৰিলে আপোনাৰ নাছিল নে ইচ্ছা কৰি নকৰিলে চাওক এতিয়া অভিযোগটো সকলোৰ হ'ব পাৰে আৰু কিছুমান অভিযোগৰ ভিতৰত যুক্তি থাকিব পাৰে কিছুমান যুক্তিহীন কথাও পাৰে মই ভাবোঁ যে আমাৰ ওচৰত যিমান আমাৰ সামৰ্থ্য আছে যিমান আমি পাৰোঁ যিমান আমাৰ ক্ষমতা আছে আমি দলে যেতিয়া আমাক এটা দায়িত্ব দিছে যে যোৰহাট লোকসভা সমষ্টিত গৈ কংগ্ৰেছ দলৰ
মানে কংগ্ৰেছ দলটো শক্তিশালী কৰা তো সেই দায়িত্বৰ প্ৰতি মই অন্যায় নকৰোঁ অসমীয়া ৰাইজে যি আশীৰ্বাদ মোক দিছে যোৰহাটৰ ৰাইজ যি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মোৰ সাংসদ হোৱাটো বিচাৰে তেওঁলোকৰ আশা বিনিময়ত মই অন্যায় নকৰোঁ মোৰ কৰ্মীখিনি আজি য'ত কৰ্মীৰ লগত থকা নেতাবোৰে আমাৰ পৰা আঁতৰি গৈ নিজৰ সুবিধাৰ কাৰণে বিজেপি লৈ গুচি গৈছে কিন্তু কৰ্মীখিনি থাকি গৈছে কৰ্মীখিনি আজি নিষ্ঠাৰে কাম কৰি গৈ আছে মই কৰ্মীৰ প্ৰতিও মই অন্যায় কৰিব নোৱাৰোঁ মই নিজৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ পৰা যি শিকিছোঁ যে কেনেদৰে আমি এটা নিৰ্বাচনী প্ৰচাৰ চলাব লাগে বা আমি কেনেদৰে ৰাইজৰ মাজত থাকিব লাগে মই তেখেতৰ শিক্ষাৰ প্ৰতি অন্যায় কৰিব নোৱাৰোঁ আৰু সেইকাৰণে যিমান মোৰ গাত জোৰ আছে গোটেই জোৰ লগাই মই নিৰ্বাচনী প্ৰচাৰত নামিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া এইবাৰ আপোনালোকে একেলগে প্ৰচাৰ চলালে লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু গৌৰৱ গগৈ আৰু এই যিটো ট্ৰায় এই যুক্তিটো অসমত ইমূৰৰ পৰা সিমূৰলৈকে যথেষ্ট জনপ্ৰিয় হ'ল মই যদিও আপোনাৰ লগত প্ৰচাৰত সিমান বেছি যাব পৰা নাছিলোঁ কিন্তু লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ প্ৰচাৰ মই দেখিছোঁ আপুনি এইফালে যোৰহাটত ব্যস্ত থাকিল তেওঁলোকৰ লগত কাম কৰাৰ অভিজ্ঞতাটো আপোনাৰ কেনেকুৱা কাৰণ তেওঁলোক পৃথক পৃথক আদৰ্শৰ ভিত্তি কৰি ৰাজনীতি কৰা মানুহ আৰু দুয়োটা দলেই জন্মলগ্নৰ পৰাই মানে লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক জীৱনৰ জন্মলগ্ন অখিল গগৈ ৰাজনৈতিক জীৱনৰ জন্মলগ্নৰ পৰাই কংগ্ৰেছৰ বিৰোধী শিবিৰ বুলি তেওঁলোক প্ৰতিষ্ঠাত এনেকুৱা দুজন ব্যক্তিৰ লগত কাম কৰি আপুনি কেনেকুৱা পালে মোৰতো ৰিগ্ৰেট আমি আগতে নকৰিলোঁ আচ্ছা মোৰতো ৰিগ্ৰেট মই যেতিয়া দেখিছোঁ আমাৰ লোকৰ মাজত ইমান কেমিষ্ট্ৰি আছে ইমান কোঅৰ্ডিনেশ্যন আছে আমাৰ কৰ্মীখিনি এক লগ হৈছে মোৰতো এটাহে ৰিগ্ৰেট যে আমি যোৱা বিধানসভাত মই যেতিয়া কৈছিলোঁ যে আমি তিনিজনে যদি একগোট হৈ যাওঁ আমি সেই সময়ত যে নোৱাৰিলোঁ মোৰতো এতিয়াও সেই কথাটো লৈ মই দুখিত যে সেই সময়ত আমি একত্ৰিত নহ'লোঁ আৰু ন' ডাউট ক'ব লাগিব যে আমাৰ বিৰোধী অক্ষম মঞ্চ আমি ইমান যদিও আজিৰ পৰা 2 বছৰ আগতে আমি গঠন কৰিলোঁ আজিলৈকে নিৰ্বাচনী প্ৰচাৰত আমি ধৰি ৰাখিব পাৰিলোঁ আপুনি জানে যে বৰপেটাত আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া উঠিলে তথাপিও তাত কংগ্ৰেছ আৰু CPM মাজত প্ৰতিদ্বন্দ্বিতা হ'লেও আমি যোৰহাটত আমি সকলোৱে এক ডিব্ৰুগড়ত আমি সকলোৱে বৰপেটা এৰি বাকী সকলো ঠাই আমাৰ বিৰোধী অক্ষম মঞ্চ আমি একগোট হৈ যে আমি প্ৰচাৰ চলালোঁ আজি শিলচৰত TMCয়ে কেণ্ডিডেট দিলে কিন্তু আমি যোৰহাট ডিব্ৰুগড় বাকী ঠাইত আমি কামখিনি কৰিছোঁ আম আদমি ডিব্ৰুগড়ত দিছে কিন্তু আমি বেলেগ সমষ্টিত কৰিছোঁ তো আমি যে বিৰোধী অক্ষম মঞ্চ বিভিন্ন দলৰ লগতো আমি এই নিৰ্বাচনী প্ৰচাৰ যদিও আমি ক'ৰবাত সমষ্টি নিজে নিজৰ প্ৰাৰ্থী আমি আগবঢ়াইছোঁ তথাপিও আমি বেলেগ সমষ্টিত আমি ধৰি ৰাখিব পাৰিলোঁ সেইটো আমাৰ কাৰণে এটা ডাঙৰ শিক্ষা আৰু সেইটো লৈ আমি ভৱিষ্যত আমি ইয়াত আৰু নিজকে আৰু কেনেদৰে শুদ্ধ কৰিব পাৰোঁ তাৰ ওপৰত আমাক আলোচনা কৰাটো প্ৰয়োজন আছে 4টা পৰ্যায় হৈ গ'ল 3টা পৰ্যায় বাকী এই 3টা পৰ্যায়ত কম সংখ্যক আসন আছে 300+ আসন ইতিমধ্যে হৈ গৈছে এতিয়া অৰবিন্দ কেজৰিৱালক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ পিছত এইকেইখন আসনত কি ধৰণে প্ৰভাৱ হ'ব পাৰে বিৰোধীৰ চাওক ৰাইজে দেখিছে অৰবিন্দ কেজৰিৱালক বিজেপিয়ে জেললৈ পঠাই দিলে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াক জেললৈ পঠাই দিলে কিন্তু কৰ্ণাটকৰ যিজন সাংসদ যিজনে মহিলাৰ ওপৰত কিমান নিৰ্যাতন কৰিলে প্ৰজ্বল ৰেভান্না যাৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে প্ৰচাৰ কৰিবলৈ গ'ল সেইজন মানুহ আজি জেলত পঠাব পৰা নাই উত্তৰ প্ৰদেশত যি ব্ৰিজভূষণ সিং যিজনে আজি মহিলা আমাৰ খেলুৱৈসকলৰ ওপৰত নিৰ্যাতন কৰিছে এইটো অভিযোগ দিল্লী হাইকোৰ্টে নিজে দিছে তথাপিও সেইজন ব্যক্তি আজি ওপৰত পুলিচৰ কোনো একশ্যন নাই তাৰ বিপৰীতে তেখেতৰ ল'ৰাই আজি টিকেট পাইছে আজি অসমৰ বা ভাৰতবৰ্ষৰ মহিলাসকলে দেখি পাইছে যে বেটি বচাও বিজেপি হটাও নহ'লে বিজেপি থাকিলে আমাৰ বেটিৰ ওপৰত নিৰ্যাতন হ'ব মহিলাৰ ওপৰত নিৰ্যাতন হ'ব আজি গুৱাহাটীৰ ভিতৰত অমিত শ্বাহ ডাঙৰীয়া ৰোড শ্ব' পিছত এজন মন্ত্ৰীয়ে কেনেদৰে এজন মহিলাক আবদ্ধ কৰি কান্ধত তেওঁক ঠেলি দিছে আমি সকলোৱে দেখা পাইছোঁ আৰু সেইজনৰ ওপৰত আজি তাৰিখত একো একশ্যন হোৱা নাই তো সেইকাৰণে মই ভাবোঁ যে আজি বহুতে এইখিনি কথা চাই আছে
যে কেনেদৰে আজি নিৰ্বাচনী আয়োগে আজি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া এটা চিঠি ইণ্ডিয়া এলায়েন্সৰ ৰাজনৈতিক দলৰ নেতৃত্ব প্ৰদান কৰিলে সেই চিঠিলৈ নিৰ্বাচনী আয়োগৰ পৰা কঠোৰ এটা চিঠি আমি পালোঁ কিন্তু আমি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত আমি বাৰম্বাৰ নিৰ্বাচনী আয়োগৰ ওচৰত গৈছিলোঁ এতিয়া যিদৰে আমাৰ লগত কথা পাতিব লাগিছিলে সেইমতে নাপাতিলে তো বহুত ক্ষেত্ৰত মই ভাবোঁ ৰাইজে এবাৰ ঠিক বুজিছে যে এইবাৰ নিৰ্বাচন আটাইতকৈ পৃথক ইয়াৰ পূৰ্বে যিমানবোৰ লোকসভা নিৰ্বাচন হৈছে বিধানসভা নিৰ্বাচন হৈছে উন্নয়ন বা কিবা এটা ৰাজনৈতিক বিষয়ৰ ওপৰত সেই নিৰ্বাচনী ভূমিকাটোত সেই নিৰ্বাচনৰ ভিতৰত মূল ভূমিকা গ্ৰহণ কৰিছে কিন্তু এইবাৰ গণতন্ত্ৰ ৰক্ষা কৰা বাক স্বাধীনতা ৰক্ষা কৰা লোকতন্ত্ৰ ৰক্ষা কৰা এইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এই নিৰ্বাচন ভাৰতৰ জনসাধাৰণে সৰ্বসাধাৰণ মানুহে লোকতন্ত্ৰৰ এই মাহাত্ম্যটো বুজিছে বুলি আপোনাৰ ধাৰণা হয়নে নিশ্চয় কিন্তু সকলোৱে দেখা পাইছে এজন ছাত্ৰই দেখা পাইছে যে মই ফেচবুকত কিবা কবিতা লিখিলে মোক জেললৈ পঠাই দিয়ে এজন সমাজসেৱকে দেখিছে যে মই যদি মাইনিং ওপৰত গৱেষণা কৰোঁ মই জেললৈ গৈছোঁ এজন সাংবাদিকে দেখিছে যে যদি মই টানকৈ অলপ মই প্ৰশ্ন কৰোঁ তেতিয়া মোক সেই দলৰ কৰ্মীখিনি মোক পিটি দিয়ে এজন পাষ্টাৰে দেখিছে যে যদি মই জিজাছ ক্ৰাইষ্ট ওপৰত ক'ৰবাত মই এটা আলাপ আলোচনা কৰোঁ মোক জেললৈ গুচি যায় তো সমাজৰ প্ৰত্যেক বৰ্গই আজি ভয় অনুভৱ কৰিছে হ'ব পাৰে লোকতন্ত্ৰ বচাব লাগে সেই কথাৰে হ'ব পাৰে নিৰ্বাচনটো অধ্যয়ন কৰা নাই কিন্তু এইখন চৰকাৰ থকা সময়ত আমি ভয় অনুভৱ কৰিছোঁ সেই ভয়টো সকলোৱে অনুভৱ কৰিছে আৰু সেইকাৰণে এই ভয়ৰ পৰা মুক্তি পাবলৈ আজি তেওঁলোকে বিজেপিৰ প্ৰতি মোহভংগ হৈ আমাৰ ইণ্ডিয়া এলায়েন্সৰ পক্ষত আহিছে বহুত ধন্যবাদ গৌৰৱ গগৈ আপুনি আপোনাৰ ব্যস্ততাৰ মাজত ইমানখিনি সময় দিলে আৰু ভৱিষ্যতৰ দিনবিলাকত 4 জুনৰ পিছত পুনৰ আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আপুনি দিব লাগিব 4 জুনৰ পিছত আমি নিশ্চয় আকৌ লগ পাম ধন্যবাদ